এতিয়া দেখিছে আপোনালোকে আমি টায়াৰ খুলি দিছো আৰু লগতে আমি পাতিও খুলিছো। কষ্ট হৈছে, কিন্তু আমি নৱবৰ্ষত অসমবাসী ৰাইজক যাতে এটা সুন্দৰ মেছেজ দিব পাৰো তাৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। আৰু নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছো। আমি যোৱাকালি আপোনালোকৰ ওচৰত আহিছিলো, আহি আপোনালোকক আমাৰ যিখন এয়াৰক্ৰাফ্ট আমি লৈ আহিছো মুম্বাইৰ পৰা, এই মুম্বাইৰ পৰা লৈ অহা এয়াৰক্ৰাফ্টখনৰ বিষয়ে অলপ জনাইছিলো। আৰু আমাৰ সন্মুখত থকা যিটো চেলেঞ্জ, সেই চেলেঞ্জটো আমি আপোনালোকক যোৱাকালি কৈছিলো। তাৰ সমান্তৰালভাৱে আমি এখন চেলেঞ্জ এতিয়া দেখাব বিচাৰিছো। এই যিখন গেট আছে, এই গেটখনে আমি পাৰ কৰিব পৰা নাই। আৰু এইফালে আছে আপোনাৰ ট্ৰেইন লাইন পাৰ, অলৰেডি ট্ৰেইন লাইন গৈছে। আৰু এইখন হৈছে ৰেলৱে অভাৰব্ৰিজ 72। আমি যোৱাকালি ৰাতি এইখন গেট মানে 2 নম্বৰ গেটখন আমি পাৰ কৰিবলৈ চেষ্টা কৰিছিলো। বহু যত্নৰ পিছতো ৰাতি 2 বজা পৰ্যন্ত আমি চেষ্টা কৰিছিলো, কিন্তু আমি পাৰ কৰিবলৈ সক্ষম নহলো। কাৰণ ইয়াৰ যিটো আপুনি হাইট দেখিছে, হাইটটো খুবেই কম। সেইকাৰণে আমি ৰাতি 2 বজালৈকে চেষ্টা কৰিও যেতিয়া নোৱাৰিলো, তাৰপিছত আমি আকৌ গাড়ীখন, আমাৰ এয়াৰক্ৰাফ্টখন আমি উভতাই লৈ গলো। সেই ট্ৰেইলাৰখন আমি চকাৰ হাৱা খুলি দিছিলো। চকাৰ হাৱা খুলি দিয়াৰ পিছতো আমি পাৰ কৰিব নোৱাৰিলো। আৰু এতিয়া সেইকাৰণে আমি ভাবিছো এবাৰ আমি ৰিমট পাৰ কৰাম। আমি আপোনালোকে দেখিছে আমি চকা খুলি দিছো আৰু আমি ৰিমট পাৰ কৰাবলৈ আমি সিদ্ধান্ত লৈছো। ইয়াৰ পৰা অলপ কিবা ইছ্যু হ'ব পাৰে, কিন্তু অসমবাসীৰ আশীৰ্বাদত আমি সেইখিনি ইছ্যু গ্ৰহণ কৰিবলৈ, সেইখিনি চেলেঞ্জ গ্ৰহণ কৰিবলৈ আমি এতিয়া দেখিছে আপোনালোকে আমি টায়াৰ খুলি দিছো আৰু লগতে আমি পাতিও খুলিছো। কষ্ট হৈছে, কিন্তু আমি নৱবৰ্ষত অসমবাসী ৰাইজক যাতে এটা সুন্দৰ মেছেজ দিব পাৰো তাৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। আৰু ইতিমধ্যে সকলোৱে কাম কৰি আছে। মই ট্ৰেইলাৰখনৰ ঠিক তললৈ আহিছো আৰু আপোনালোকে সকলোৱে দেখিছে টায়াৰ খুলি আছে। আমাৰ এইটো কাৰণে আমাৰ ডাঙৰ চেলেঞ্জ হয়, তথাপি আমি এইটো অভাৰকাম কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সুকলমে এই গেটখন পাৰ কৰিব পাৰো। আপোনালোকে জানিছিলে, যোৱাকালি মই কৈছিলো যে আমাৰ ওচৰত 3খন গেট আছে, তাৰে আমি এখন গেট ইতিমধ্যে পাৰ কৰিবলৈ সক্ষম হলো। যিখন গেট মই আপোনালোকক অকমান দেখাব বিচাৰিছো। এই যিখন গেট দেখিছে, এই হাইড্ৰাখন লাগি আছে, সেইখন গেট হাইড্ৰাই দি দাঙি দিলে, সেইকাৰণে আমি পাৰ কৰিব পাৰিলো। কিন্তু এই যিখন গেট মই কলো 2 নম্বৰ যিখন গেট, এই 2 নম্বৰ গেটখন তেনেকুৱা দাঙিব পৰা চিষ্টেম নাই বা কোনো ফালৰ পৰা একো কৰিবৰ সুবিধা নাই। সেইকাৰণে আমি ভাবিছো আমাৰ নিজৰ টায়াৰ খুলি আমি যদি ৰিমট চলাই দিওঁ, তেতিয়া আমি ধৰক 1 ফুটমান আমি স্পেচ পাই যাম। আৰু সেইকাৰণে আমি এতিয়া ৰিমট চলাবলৈ সিদ্ধান্ত কৰিছো। আৰু এই কথাখিনি অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাইছো। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।